নমস্কাৰ প্ৰিয় অভিভাৱকসকল আৰু মোৰ মৰমৰ কণমানি শিশুসকল। আপুনি জানেনে এজন শিশুৰ মগজুৰ প্ৰায় 90% বিকাশ তেওঁৰ জীৱনৰ প্ৰথম কেইবছৰতে হয়। সেইকাৰণে এই সময়ছোৱাত শিশুসকলে যিমান পাৰে বেছি চিন্তা কৰে, খেল খেলে, পৰ্যবেক্ষণ কৰে আৰু নতুন অভিজ্ঞতা লাভ কৰে, সিমান দ্ৰুতগতিত তেওঁলোকৰ মগজুৰ বিকাশ হয়। বহু অভিভাৱকে ভাবে যে মগজু বিকাশৰ বাবে দামী দামী খেলা বস্তুৰ প্ৰয়োজন বা ভাল ক্লাছৰ প্ৰয়োজন। কিন্তু সঁচা কথাটো হ'ল আপোনাৰ ঘৰতে থকা কিছুমান সাধাৰণ বস্তুৰ দ্বাৰা আপুনি আপোনাৰ শিশুটিৰ স্মৃতি শক্তি, মনোযোগ, সৃষ্টিশীল আৰু চিন্তা শক্তি বৃদ্ধি কৰিব পাৰে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম শিশু মগজুৰ বিকাশৰ 10টা খেল, যিবোৰ 3 বছৰ বয়সৰ পৰা 12 বছৰ বয়সৰ শিশুৰ বাবে অতি উপযোগী। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষৰ খেলটো শিশুৰ স্মৃতি শক্তি আৰু একাগ্ৰতা দুয়োটা একেলগে বৃদ্ধি কৰে। নাম্বাৰ 1 খেল কি নাই। আপুনি এই খেলটো খেলাবৰ কাৰণে যিকোনো ধৰণৰ 5টা বস্তু ল'ব। উদাহৰণস্বৰূপে পেন্সিল, চামুচ, ৰবৰ, পেন আৰু এখন কিতাপ। এই 5টা বস্তু ল'ব। শিশুক প্ৰত্যেকটো বস্তু 20 ছেকেণ্ডৰ কাৰণে চাবলৈ দিব আৰু 20 ছেকেণ্ড বস্তুকেইটা চোৱাৰ পাছত আপুনি তেওঁলোকৰ চকু অফ কৰি দিবলৈ দিব। চকুটো অফ কৰি দিবলৈ কোৱাৰ পিছত আপুনি তাৰ পৰা এটা বস্তু লুকুৱাই ৰাখক, আঁতৰাই আনক। এতিয়া সোধক ইয়াৰ পৰা কোনটো বস্তু নাইকিয়া হৈছে। তাৰ পাছত আপোনাৰ শিশুটিয়ে স্মৃতি শক্তি ব্যৱহাৰ কৰি তাৰ উত্তৰ দিব। ইয়াৰ উপকাৰিতা হৈছে মেমৰি পাৱাৰ বৃদ্ধি হয়, অবজাৰভেশ্যন স্কিল উন্নত হয় আৰু এটেনশ্যন বৃদ্ধি কৰে। নাম্বাৰ 2 খেলটো হৈছে শব্দ মনত ৰখা। শিশুক 5টা শব্দ কওক, উদাহৰণস্বৰূপে আম, আপেল, কমলা, ৰবৰ, পেন্সিল। চিৰিয়েলি আপুনি কোৱা নামকেইটা ক'বলৈ দিয়ক। প্ৰত্যেক সপ্তাহত 5টা শব্দ এনেকে এড কৰি যাওক। আজি যদি আপুনি কৈছে 5টা শব্দ মনত ৰাখিবৰ কাৰণে, নেক্সট সপ্তাহত আকৌ তাৰ লগত 5টা শব্দ যোগ দিয়ক, মানে 10টা হ'ল। নেক্সট সপ্তাহত আকৌ 5টা যোগ দিয়ক, মানে 15টা। তাৰ পাছত 5টা যোগ দিয়ক, 20টা। এনেদৰে বঢ়াই বঢ়াই গৈ থাকিব পাৰে। ইয়াৰ ফলত আপোনাৰ শিশুটিৰ কি উপকাৰিতা হ'ব? শৰ্ট টাৰ্ম মেমৰি উন্নত কৰে, লাৰ্নিং স্পীড উন্নত কৰে। নাম্বাৰ 3 ৰং চিনাক্ত কৰা। বিভিন্ন ধৰণৰ কালাৰ দেখুৱাওক আৰু সোধক কোনটো নীলা, কোনটো সেউজীয়া, কোনটো হালধীয়া, কোনটো বগা, কোনটো ক'লা। ইয়াৰ দ্বাৰা আপোনাৰ সন্তানটিৰ ভিজুৱেল লাৰ্নিং বৃদ্ধি পাব। ব্ৰেইন প্ৰচেছিং স্পীড উন্নত কৰে। নাম্বাৰ 4 পাজুল গেম। ছবি পাজুল, ব্লক পাজুল ইত্যাদি ধৰণৰ কিছুমান পাজুল কিনি দিব পাৰে আৰু এই পাজুলৰ টুকুৰাবোৰ সঠিকভাৱে লগাবৰ কাৰণে শিশুসকলক দিয়ক। ইয়াৰ উপকাৰিতা হৈছে প্ৰব্লেম সলভিং স্কিল উন্নত কৰে, লজিকেল থিংকিং উন্নত কৰে। যদি আপোনালোকে ব্ৰেইন ৰিলেটেড কিবা পাজুল কিনিব বিচাৰে, যদি বিচাৰি আছে বিচাৰি পোৱা নাই, তেতিয়াহ'লে মোক আপোনালোকে তলৰ কমেণ্টত জনাব, মই আপোনালোকৰ বাবে লিংকটো শ্বেয়াৰ কৰি ৰাখিম। নাম্বাৰ 5 পেটাৰ্ণ ফলো কৰক। এই ধৰক হাত চাপৰি বজাওক। হাত চাপৰি কেনেকে বজাব? ফাৰ্ষ্ট এবাৰ বজাব, নেক্সট দুবাৰ বজাব, এগেইন এবাৰ বজাব। আপুনি যে দেখালে ফাৰ্ষ্ট এবাৰ, নেক্সট 2 টাইমছ বজাইছে, নাম্বাৰ 3 নম্বৰ আকৌ এবাৰ। এতিয়া শিশুসকলক আপুনি যেনেকে হাত চাপৰি বজালে সেম টাইপত বজাবলৈ দিয়ক। আপোনাৰ শিশুটিক সেই একে পেটাৰ্ণ পুনৰাবৃত্তি কৰিবলৈ দিয়ক। লাহে লাহে আপুনি সেই পেটাৰ্ণটো জটিল কৰি লৈ গৈ থাকিব। ফাৰ্ষ্ট যে আপুনি দেখালে এবাৰ তালি বজাইছে, নেক্সট দুবাৰ বজালে, 3 নম্বৰ বাৰত আকৌ এবাৰ দিছে, সেই চাপৰিটো আপুনি কি কৰিব, নেক্সট যেতিয়া দিব অকন পাজুল কৰি কৰি গৈ থাকিব, মানে পেটাৰ্ণটো টান কৰি কৰি গৈ থাকিব। এই যে আপুনি হাত চাপৰি বজালে, তেওঁলোকে যে মনোযোগেৰে শুনিলে, ইয়াৰ উপকাৰিতা হৈছে লিসেনিং স্কিল বৃদ্ধি কৰে আৰু ব্ৰেইন কোঅৰ্ডিনেশ্যন বৃদ্ধি কৰে। নাম্বাৰ 6 গল্প সম্পূৰ্ণ কৰা। আপুনি এটা গল্প ফাৰ্ষ্ট লাইনটো কৈ দিয়ক। উদাহৰণস্বৰূপে এদিন এটা সৰু শহাপহু জংঘলৰ ফালে গৈ আছিল। আপুনি জাষ্ট হেডিংটো কৈ দিব। তাৰ পাছত বাকিখিনি তেওঁলোকে কেনেকে আৰম্ভ কৰে, বিগিন কৰে, সেইটো তেওঁলোকক কৰিব দিব। তাৰ পাছত শিশুক কওক, তাৰ পাছত কি হ'ল, তেতিয়া আপোনাৰ শিশুটোৱে নিজৰ কল্পনাৰে বাকিখিনি আগবঢ়াই লৈ যাব। ইয়াৰ ফলত আপোনাৰ শিশুটিৰ
কি ডেভেলপমেন্ট আহিব ক্ৰিয়েটিভিটি বৃদ্ধি কৰিব এই যে শিশুৱে বনাই ক'ব শিকিছে সেইটো তেওঁলোকৰ বৃদ্ধি হ'ব ক্ৰিয়েটিভিটি বৃদ্ধি পাব লেংগুৱেজ ডেভেলপমেন্ট হ'ব আৰু ইমাজিনেশ্যন শক্তিশালী হ'ব এই যে কল্পনা কৰি কৰি কৈ আছে তেওঁলোকে সেই ইমাজিনেশ্যনটো তেওঁলোকৰ কল্পনা শক্তি বৃদ্ধি পাব নাম্বাৰ 7 ফাইণ্ড দ্য ডিফাৰেন্স দুখন পিকচাৰ দিব দুফালে দুখন পিকচাৰ দিব দুইখন পিকচাৰত সৰু সৰু কি ভুল আছে সৰু সৰু কি ডিফাৰেন্স আছে সেইখিনি তেওঁলোকক চাব দিব তেতিয়া তেওঁলোকৰ অবজাৰভেশ্যন স্কিল বৃদ্ধি পাব ইয়াৰ ফলত ফোকাস আৰু মনোযোগ শক্তি বৃদ্ধি হ'ব নাম্বাৰ 8 মেমৰি ট্ৰে গেম এই গেমটো খেলিবৰ কাৰণে আপুনি এখন ট্ৰে লওক ট্ৰেখনত 10টা বস্তু ৰাখক আৰু এই বস্তুকেইটা 30 সেকেন্ড আপোনাৰ শিশুটিক চাব দিয়ক তাৰ পাছত ট্ৰেখন ঢাকি দিয়ক তাৰ পাছত আপোনাৰ শিশুটিক কওক যে তুমি ট্ৰেখনত থকা কি কি বস্তু মনত ৰাখিছা বা ট্ৰেখনত কিমানটা বস্তু দেখিছা ইয়াৰ ফলত আপোনাৰ শিশুটিৰ ভিজুৱেল মেমৰি বৃদ্ধি হ'ব আৰু ৰিকল কৰা যিটো পাৱাৰ হেতু উন্নত কৰে আৰু এনে ধৰণৰ কিছুমান গেমে আপোনাৰ শিশুটিক ৰিকল কৰাত সহায় কৰিব তেতিয়া পঢ়িলে যেতিয়া পঢ়া জেগাৰ পৰা উঠি যাব তেওঁলোকে ৰিকল কৰিব সেই বস্তুটো ৰিকল কৰোতে সোনকালে মনত পৰিব নাম্বাৰ 9 সংখ্যা মনত ৰখা আপুনি আপোনাৰ শিশুটিক ফাৰ্ষ্ট কেটেমান নাম্বাৰ কওক যেনে 258 এতিয়া আপুনি কোৱাৰ পিছত তেওঁলোকক আপুনি কোৱা নাম্বাৰ গিটা ৰিপিট কৰিব দিয়ক নেক্সট আকৌ আপুনি দুটামান শব্দ বহাই দিয়ক মানে 25689 এনেদৰে নাম্বাৰছখিনি বহাই বহাই গৈ থাকক আৰু তেওঁলোকক আপুনি কোৱা নাম্বাৰছখিনি সিৰিয়ালি ক'ব কাৰণে দিয়ক লাহে লাহে আপুনি নাম্বাৰখিনি বহাই গৈ থাকক লাহে লাহে আপুনি সেই নাম্বাৰখিনি বঢ়াই গৈ থাকক ফাৰ্ষ্টত যদি 3টা কৈছে তাৰ পাছত 5টা আনক তাৰ পাছত 8টা দিয়ক তাৰ পাছত 10টা দিয়ক 15টা দিয়ক এনেদৰে ধীৰে ধীৰে নাম্বাৰছখিনি বঢ়াই বঢ়াই গৈ থাকক এই গেমটোৰ পৰা আপোনাৰ শিশুটিৰ কি উপকাৰিতা হ'ব মেমৰি পাৱাৰ উন্নত কৰে আৰু মেথমেটিক্স লাৰ্নিং উন্নত কৰে আজিকালি ল'ৰা ছোৱালীয়ে দেখিবলৈ পোৱা যায় মেথছ বুলি ক'লে ভয় কৰে কিন্তু মেথছ সাবজেক্টটো সকলোতকৈ সহজ সাবজেক্ট যদি বুজি পায় মেথছত গোটা গোটা মাৰ্কছ আহে সেইকাৰণে মেথছ সাবজেক্টটো যদি ভালকে পঢ়ে তেওঁলোকৰ মাৰ্কছ আনিবৰ কাৰণে ডিভিজন ল'বৰ কাৰণে খুব ইজি হৈ যায় নাম্বাৰ 10 সিমন সে এই গেমটোত কক সিমন সে হাততালি বজোৱা তেতিয়া শিশুটিয়ে এক্টিভিটি কৰিব লাগিব যেতিয়া আপুনি সিমন সে বুলি ক'ব আৰু যদি আপুনি অকল সিমন সে নকৈ যদি কয় হাততালি বজোৱা তেতিয়া তেওঁলোকে এক্টিভিটি কৰিব নালাগে যেতিয়া ক'ব সিমন সে হাততালি বজোৱা এক্টিভিটি কৰিব লাগিব অনলি হাততালি বজোৱা বুলি ক'লে তেওঁলোকে এক্টিভিটি কৰিব নালাগে ইয়াৰ ফলত আপোনাৰ শিশুটিয়ে মনোযোগ দি আপুনি কি কৈছে শুনিব লাগিব ইয়াৰ উপকাৰিতা হৈছে লিসেনিং স্কিল উন্নত কৰে সেলফ কন্ট্ৰোল উন্নত কৰে মনোযোগ শক্তি বৃদ্ধি কৰে প্ৰিয় অভিভাৱকসকল এজন শিশুৰ মগজু বিকাশৰ কাৰণে অকল খেলেই যথেষ্ট নহয় ইয়াৰ কাৰণে প্ৰয়োজনীয় 30 মিনিট পঢ়া 10 মিনিটস ফিজিক্যাল এক্টিভিটি কৰা পৰ্যাপ্ত টোপনি যথেষ্ট প্ৰয়োজনীয় আৰু স্বাস্থ্যকৰ খাদ্য কিন্তু এটা কথা মনত ৰাখিব শিশুৱে যেতিয়া বেছিকৈ খেলে তেতিয়াই তেওঁলোকে বেছি শিকে সেইকাৰণে শিশুসকলক ভালদৰে খেলিবৰ কাৰণে টাইম দিব লাগে সদায় মনত ৰাখিব এজন শিশুৱে যেতিয়া খুব আনন্দ কৰে তেতিয়াই তেওঁৰ মগজুৱে আটাইতকৈ ভালদৰে শিক্ষা গ্ৰহণ কৰিব পাৰে আজিৰ এই 10টা ব্ৰেইন গেম আৰু মেমৰি এক্টিভিটিছৰ ভিতৰত আপোনাৰ শিশুটিৰ কোনটো বেছি ভাল লগা তলৰ কমেন্টত জনাব নাপাহৰিব ভিডিওটো যদি চাই ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব এনে ধৰণৰ পেৰেন্টিং টিপস ব্ৰেইন ডেভেলপমেন্ট মেমৰি এক্টিভিটিজ জিকে গেম আৰু এডুকেশ্যনাল ভিডিও পাই থাকিবৰ কাৰণে মোৰ চেনেলটিৰ লগত জড়িত হৈ থাকক ধন্যবাদ